আৰু বেছি দিন নাই এতিয়া 8:10 মান হৈ গ'ল মিস্ত্ৰী আহিব সময় হৈ গৈছে আৰু এইপিনে আমাৰ এই ফুলৰ টাবখিনি চাচোন অৱস্থা কেনেকুৱা হৈ গৈছে ইয়াতে থ'বলগীয়া আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ আৰু এতিয়া মই বৰ্তমান এয়া পথাৰৰ মাজত আছোঁ ৰাতিপুৱা 5:30 বজাত আৰু দেখিছে ন পুৰা কুঁৱলী চব পিনে কুঁৱলী মাৰি আছিলে লাহেকৈ সেইপিনে দেখিছেনে বেলিটো ওলোৱা কাৰণে লাহেকৈ কুঁৱলীবোৰ ফাট মেলিছে ৰাতিপুৱাই খোজ কঢ়া বা দৌৰা অভ্যাস একেবাৰে নাই আৰু আজি বিচনাৰ পৰা হঠাৎ উঠি মেলি ৰাতিপুৱা মুখ হাত ধুই মেলি ৰাতিপুৱা ওলাই যাওঁচোন বোলো পথাৰৰ পিনে মনটো ভাল লাগে কিজানি বুলি আজি কেইদিনমানৰ আগৰ ভিডিঅ' এটাত আপোনালোকক মই এই পথাৰখনত ধান থকা দেখাইছিলোঁ ধান তেতিয়া আছিলে আৰু এতিয়া চাওকচোন পুৰা চব পিনে ধান কাটি মানুহবোৰে প্ৰায় শেষে কৰিলে আৰু এতিয়া বৰ্তমান ধান কাটি আজৰি হৈ গ'ল আৰু এতিয়া বৰ্তমান মই ঘৰত আছোঁ আৰু ৰাতিপুৱা খোজকাঢ়ি পিনে আহিলোঁ পথাৰখন আপোনালোকক দেখালোৱে আৰু সেইদিনাখন যে মই বনাইছিলোঁ যে এইটো কুকুৰা ঘৰটো সেইটো ইয়াত মানে কুকুৰা এতিয়া বৰ্তমান থ'ব পৰা হৈছেগৈ আৰু এইপিনে এখন দৰ্জাখন বনাই দিলোঁ দৰ্জাখন এনেকৈ বাঁহে আৰু টিং লগাই এখন লগাই বনাই দিছোঁ আৰু এইপিনে এতিয়া কুকুৰা এইপিনে মানে কুকুৰা এনেকৈ থৈ দিছোঁ সজা বান্ধি আৰু এইপিনে আমাৰ ঘৰত মানে সৰু সুৰাকৈ চব্জি দুই এটা লগাইছিলোঁ এইখিনি লাই শাক আৰু এইখিনি লফা খাব পৰা হৈছেগৈ মানে ধুনীয়াকৈ এইখিনি লাই শাক দেখিছেনে পূৰা একদম গাহৰিৰ লগত খাই মানে গাহৰি মাংসৰ লগত খাই মজা লাগিব এইখিনি লাই শাক দেখিছে মজা একদম আৰু এইপিনে এজোপা ৰঙালাও গছ লাগিছে ৰঙালাও গছজোপা বগাইছে মানে লাগিব হোৱা নাই আৰু এইপিনে আমাৰ এই ফুলৰ টাবখিনি চাচোন অৱস্থা কেনেকুৱা হৈ গৈছে ইয়াতে থ'বলগীয়া হৈছে আৰু মানে কাৰণ আমাৰ আগপিনে ঘৰটো আগপিনে বনাই থকা হৈছে মানে মিস্ত্ৰী আহি পিনে প্লাষ্টাৰ কৰি আছে সেইটো কাৰণে ফুলৰ টাববোৰ আঁতৰাই থ'বলগীয়া আছে পিছপিনে আনি পিনে টেবুলখনৰ ওপৰতে থৈ দিছে এটা অৱস্থা চাচোন এইটো এল'ভেৰা পুলিটো কি ধুনীয়া ডাঙৰ হৈ আহিছে আৰু এইখিনি ফুল এনেকৈ মানে থ'বলগীয়া হৈছে আৰু কেইদিনমান এনেকৈ থাকিব লাগিব আৰু আজিৰ দিনটো মানে মিস্ত্ৰীৰ লগতে যোগালি লাগিব আজিৰ দিনটো মিস্ত্ৰীৰ লগতে কাম লাগিম আৰু সেইখিনি আপোনালোক অলপ চলপ দেখাম কি কাম কৰি আছে আগপিনে আৰু আমাৰ ভিতৰৰখিনি প্লাষ্টাৰ কৰি আছিলে ভিতৰৰখিনি আপোনালোক মই দেখাম আৰু আমাৰ ঘৰটো হোম ট্ৰু মানে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই নহয় ব্লগাৰবোৰে নিজৰ ঘৰবোৰ দেখাই আছে সেয়া তেনেকৈ মানে ঘৰটো যদি সম্পূৰ্ণ ওলায় একদম ধুনীয়াকৈ দেখাম আপোনাক দেখাবলৈ চেষ্টা কৰিম ঘৰৰ ভিতৰৰ পৰিৱেশখিনি আৰু আজি কেনেকৈ কাম কৰে মিস্ত্ৰীয়ে কেনেকৈ কাম কৰিছে কি কাম কৰিছে সেইখিনি ভিডিঅ' যোগে দেখাবলৈ ভিতৰবোৰ এনেকৈ মানে ৱালত প্লাষ্টাৰ দি থকা হৈছে এইখিনি দেখিছেনে প্লাষ্টাৰ দি আছে আৰু এতিয়া বাহিৰৰখিনি প্লাষ্টাৰ হৈ গ'ল সেইবিলাক দেখিছে বাহিৰৰ প্লাষ্টাৰ দি আছিলে প্ৰায় 70% কাম শেষ হৈছে প্লাষ্টাৰ দিয়া এইটো চাইডে বৰ্তমান কাম কৰি থকা হৈছে এনেকৈ প্লাষ্টাৰ দি আৰু আজিও মিস্ত্ৰীয়ে মানে এইপিনে আহি কাম কৰিব আমাৰ চোতালৰ সন্মুখতে বালি ঘেভেল পৰি আছে সেইপিনে বালি এইপিনে শিল এইখিনি পূৰা ফুল হৈ আছে চোতালখন সন্মুখত আৰু এইপিনে ফুলনি বাৰীখন পূৰা ধ্বংস অৱস্থা হৈ গ'ল ভাগি ছিগি খতম হৈছে জেৰচে আকৌ নতুনকৈ বনাব লাগিব পিছপিনে আপোনালোকে দেখিলে সেইখিনি ফুল তাত থ'বলগীয়া হ'ল আৰু এইপিনে কাম কৰি আছে কাৰণে এইবিলাক দেখিছেনে পূৰা অৱস্থা বেয়া যাব বস্তা ইটা কটক কি মানে একেবাৰে বেছি দিন নাই এতিয়া 8:10 মান হৈ গ'ল মিস্ত্ৰী আহিব সময় হৈ গৈছে আমাৰ ঘৰত কাম লাগিব সেইটো কাৰণে মই আগতীয়াকৈ মানে বালি চালিবোৰ আনি পেলাই থৈ দিব লাগিব সেইটো কাৰণে এতিয়া কাম কৰিবলৈ আৰম্ভ কৰি দিওঁ কাম কৰোঁ আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে এতিয়া বৰ্তমান মছলা বনাম সেইটো কাৰণে বালিখিনি পেলাই লৈছোঁ আৰু আমাৰ ৱাল প্লাষ্টাৰ কৰিব সেইটো কাৰণে মছলাৰ কাৰণে চিমেণ্ট আৰু বালি মিক্স কৰি লৈ মছলাখিনি বনাই লওঁ এয়া আপোনালোকে দেখিছে মছলাখিনি বনাই কমপ্লিট কৰিলোঁ আৰু এতিয়া মানে মিস্ত্ৰী যোগাৰ বস্তু দিব লাগিব এইপিনে পানী ছিটি আছে এইজন আমাৰ দেউতা হয় মিস্ত্ৰী নহয় আকৌ পানী দি লৈছোঁ ৱালখনত পানী খুৱাই ল'ব লাগিব তেতিয়া মানে ভালকৈ প্লাষ্টাৰটো হ'ব আৰু এইজনে হৈছে কাষত এইপিনে এজনে হৈছে মিস্ত্ৰী আৰু এই মিস্ত্ৰীৰ লগত আজি কাম লাগিম আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক আৰু এইফালে মিস্ত্ৰীয়ে কাম আৰম্ভ কৰি দিলে এতিয়া প্লাষ্টাৰ কৰি আছে আৰু ময়ো বস্তু যোগাৰ কৰি দিলোঁ এইপিনে মছলা চছলা বনাই দিলোঁ আপোনালোকে দেখিলেই
বৰ্তমান ৰাতি হ'ল ৰাতি মানে কাম চাম সামৰিলোঁ দিনত আৰু আপোনালোকৰ ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মিস্ত্ৰীলত কাম লাগি থাকিলে ভিডিঅ' বনাব নোৱাৰোঁ অসুবিধা হৈ যায় আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব নিশ্চয় আপোনালোকে ভালেই পাব ভিডিঅ'টো চাই আৰু যিসকলে ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু যিসকলে ভাল নাই পোৱা তেনেহ'লে ডিছলাইক কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই নতুনকৈ চাই আছে যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নাপাহৰিব তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাব গতিকে অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ